জৰ্জৰিত কাশ্মীৰ অব্যাহত সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ সংঘৰ্ষ বাৰমূলাত সন্ত্ৰাসবাদীৰ সৈতে ভাৰতীয় সুৰক্ষা বাহিনীৰ সংঘৰ্ষ অব্যাহত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমান অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে অভিযান এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ হিংসাত জৰ্জৰিত কাশ্মীৰ অব্যাহত সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ সংঘৰ্ষ বাৰমূলাত সন্ত্ৰাসবাদীৰ সৈতে ভাৰতীয় সুৰক্ষা বাহিনীৰ সংঘৰ্ষ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুটাকৈ সন্ত্ৰাসবাদী আনহাতে সংঘৰ্ষত দুই সন্ত্ৰাসবাদী হৈছে গুৰুতৰভাৱে আহত কাশ্মীৰৰ জোন আৰক্ষীয়ে সামাজিক মাধ্যমত সদৰি কৰিছে এই তথ্য আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে ইটোৰ পিছত সিটোকৈ হিংসাত্মক ঘটনা সংঘটিত হৈ আছে বৰ্তমান জম্মু কাশ্মীৰত আৰু শেহতীয়াকৈ বিশেষকৈ কাশ্মীৰত ইতিমধ্যে সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ যি সংঘৰ্ষ আছে সেই সংঘৰ্ষ বৰ্তমান সময়তো অব্যাহত আছে আৰু এই কথা সদৰি কৰিছে কাশ্মীৰ জোন আৰক্ষীয়ে অৰ্থাৎ কাশ্মীৰৰ জোন আৰক্ষীয়ে ইতিমধ্যে সামাজিক মাধ্যমৰ যি টুইটাৰ হেণ্ডেল আছে অৰ্থাৎ যি এক্স হেণ্ডেল আছে সেই এক্স হেণ্ডেলত স্পষ্টভাৱে উল্লেখ কৰিছে তেওঁলোকে যে বাৰমূলাত ইতিমধ্যে সন্ত্ৰাসবাদীৰ সৈতে ভাৰতীয় সুৰক্ষা বাহিনীৰ যি সংঘৰ্ষ আছে সেই সংঘৰ্ষ বৰ্তমান সময়তো অব্যাহত ৰখা হৈছে আৰু ইতিমধ্যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষী প্ৰশাসনৰ অভিযান অৰ্থাৎ যি কিছুদিন পূৰ্বে যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল কাশ্মীৰত ইতিমধ্যে এখন তীৰ্থযাত্ৰীৰ বাছক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিছিলে আৰু সেই গুলীচালনা এই হিংসাত্মক ঘটনাত ইতিমধ্যে কেইবাগৰাকীও লোকে মৃত্যু সাৱটিব লগা হৈছিলে আৰু তাৰ পিছতে হস্তম হৈ পৰিছিলে ভাৰতীয় সুৰক্ষা বাহিনী হস্তম হৈ পৰিছিলে জম্মু কাশ্মীৰ আৰক্ষী প্ৰশাসন আৰু তাৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ঘন অৰণ্যত তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই অভিযানৰ অন্তৰালত বিশেষকৈ তেওঁলোকৰ মাজত এক তুমুল সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই সংঘৰ্ষত ইতিমধ্যে কেইবাগৰাকীও সন্ত্ৰাসবাদীয়ে মৃত্যু সাৱটিব লগা হৈছিলে আৰু এগৰাকী CRPF জোৱানো শ্বহীদ হৈছিলে আৰু ইতিমধ্যে সেই বাৰমূলাত সন্ত্ৰাসবাদী আৰু ভাৰতীয় সুৰক্ষা বাহিনীৰ যি সংঘৰ্ষ আছে সেই সংঘৰ্ষ বৰ্তমান সময়তো অব্যাহত ৰখা হৈছে আৰু ইতিমধ্যে আৰক্ষী এনকাউণ্টাৰত নিহত হৈছে দুটাকৈ সন্ত্ৰাসবাদী ইতিমধ্যে শেহতীয়াকৈ আৰক্ষী এনকাউণ্টাৰত নিহত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অৰ্থাৎ দুজনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এই তুমুল সংঘৰ্ষত দুজনকৈ সন্ত্ৰাসবাদী ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু কাশ্মীৰ জোন আৰক্ষীয়ে সামাজিক মাধ্যমত সদৰি কৰিছে এই তথ্য অৰ্থাৎ কাশ্মীৰৰ যিগৰাকী জোন আৰক্ষী যি সঞ্চালক আছে তেওঁ সামাজিক মাধ্যম টুইটাৰ হেণ্ডেলত এই কথা স্পষ্টভাৱে সদৰি কৰিছে ইতিমধ্যে আৰু আমি জনাইছো যে পুনৰ জম্মু কাশ্মীৰত অব্যাহত আছে ভাৰতীয় সুৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ যি সংঘৰ্ষ বৰ্তমান সময়লৈকে চলি আছে সেই পূৰ্বৰ পৰা যি সংঘৰ্ষ সেই সংঘৰ্ষ বৰ্তমান সময়তো অব্যাহত আছে আৰু এই সংঘৰ্ষ আৰম্ভ হৈছিলে সেই যাত্ৰীবাহী যি তীৰ্থযাত্ৰী ভ্ৰমণৰ বাবে যিখন বাছ গৈছিলে সেই বৈষ্ণৱ দেৱীৰ বাবে সেই বাছখনৰ যেতিয়া সেই সন্ত্ৰাসবাদীসকলে লক্ষ্য কৰি আক্ৰমণ কৰিছিলে সেই তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে সেই সন্ত্ৰাসবাদী আৰু ভাৰতীয় সুৰক্ষা বাহিনীৰ মাজত যি সংঘৰ্ষ আছে সেই সংঘৰ্ষ বৰ্তমান সময়লৈকে অব্যাহত আছে আৰু আৰক্ষী ভাষ্য অনুসৰি বাৰমূলাত সন্ত্ৰাসবাদীৰ সৈতে ভাৰতীয় সুৰক্ষা বাহিনীৰ যি সংঘৰ্ষ সেই সংঘৰ্ষ বৰ্তমান সময়তো অব্যাহত আছে আৰু এই সংঘৰ্ষত ইতিমধ্যে কেইবাগৰাকীও সন্ত্ৰাসবাদীয়ে মৃত্যু আঁকোৱালি ল'ব লগা হৈছিলে আৰু ইয়াৰ মাজতে এজনকৈ CRPF জোৱান ইতিমধ্যে শ্বহীদ হৈছে আৰু ইয়াৰ উপৰিও আৰক্ষী ফালৰ পৰা কোৱা হৈছে যে সুপাৰৰ হান্দিপুৰত এনকাউণ্টাৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আৰক্ষী আৰু নিৰাপত্তা বাহিনী ইতিমধ্যে অভিযান চলাই আছে অৰ্থাৎ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যিহেতু আৰক্ষী প্ৰশাসনে এতিয়াও অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে কেইবাখনো ঘন অৰণ্যত তেওঁলোকে এই অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও আৰক্ষী ফালৰ পৰা টুইটাৰ হেণ্ডেলত সদৰি কৰিছে যে মহিলা শিশু নিৰস্ত্ৰ আৰক্ষী আৰু বাহিৰৰ লোককে ধৰি নিৰীহ নাগৰিকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে উপত্যকাত শান্তি স্থাপনৰ বাবে আমাৰ প্ৰচেষ্টাক বাধা দিব নোৱাৰে অৰ্থাৎ তেওঁলোকে এই কথা সদৰি কৰিছে যে শিশু মহিলাসকলক তেওঁলোকে টাৰ্গেট কৰি লৈছে বৰ্তমান সময়ত সন্ত্ৰাসবাদীসকলে আৰু তেওঁলোকক টাৰ্গেট কৰি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অৰ্থাৎ হিংসাত্মক ঘটনা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি বৰ্তমান সময়ত ভাৰতীয় সুৰক্ষা বাহিনীয়ে ইতিমধ্যে নজৰ ৰখা দেখিবলৈ পোৱা গৈছে আৰু বিদেশী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ অভিযান কাশ্মীৰৰ তিনিটা অঞ্চলতে একেলগে অব্যাহত আছে অৰ্থাৎ বিদেশী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যিহেতু কাশ্মীৰৰ আৰক্ষী প্ৰশাসনে বৰ্তমান লক্ষ্য বান্ধি লৈছে আৰু এই লক্ষ্যত তেওঁলোকে মোতায়েন হ'বলৈ যৎপূৰ্ণাস্তি চেষ্টা কৰি আছে আৰু ইতিমধ্যে বিদেশী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তেওঁলোক হস্তম হৈ পৰিছে আৰু ইতিমধ্যে আৰক্ষী এনকাউণ্টাৰত দুজনকৈ সন্ত্ৰাসবাদী নিহত হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন দুগৰাকী সন্ত্ৰাসবাদী